মৃণাল শইকীয়া ডাঙৰীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা। গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে। তেখেতে কৈছে যে মোৰ কাৰণে ক'ৰবাত বহু হাজাৰ ভোট নষ্ট হৈছে, গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল। কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে। 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে। সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80 হাজাৰ ভোটত লিড ল'ম। মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে। এতিয়া তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পাৰিবনে নাই? মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল। 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলোঁ সেইটো এনালাইচিছ হ'ব। এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী, দৰং, ওদালগুৰি আৰু বৰপেটা, এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিম। 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব। গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ, মই দলটোক কাম কৰিব পাৰোঁ, তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব। ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত। দলত যোনে কাম কৰে, দলত যোনে ত্যাগ কৰে, দলত যোনে সমৰ্পিতভাৱে কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। এতিয়া কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেতিয়া তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই, কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা। মৃণাল শইকীয়া ডাঙৰীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা। গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে। তেখেতে কৈছে যে মোৰ কাৰণে ক'ৰবাত বহু হাজাৰ ভোট নষ্ট হৈছে, গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল। কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে। 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে। সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80 হাজাৰ ভোটত লিড ল'ম। মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে। এতিয়া তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পাৰিবনে নাই? মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল। 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলোঁ সেইটো এনালাইচিছ হ'ব। এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী, দৰং, ওদালগুৰি আৰু বৰপেটা, এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিম। 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব। গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ, মই দলটোক কাম কৰিব পাৰোঁ, তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব। ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত। দলত যোনে কাম কৰে, দলত যোনে ত্যাগ কৰে, দলত যোনে সমৰ্পিতভাৱে কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। এতিয়া কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেতিয়া তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই, কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা। 3টা ক্লাষ্টাৰ গুৱাহাটী, দৰং, ওদালগুৰি আৰু বৰপেটা, এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিম। 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব। গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ, মই দলটোক কাম কৰিব পাৰোঁ, তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব। ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত। দলত যোনে কাম কৰে, দলত যোনে ত্যাগ কৰে, দলত যোনে সমৰ্পিতভাৱে কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। এতিয়া কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেতিয়া তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই, কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা। তেওঁ কোৱা কথাখিনি মই 4 তাৰিখে পৰ্যালোচনা কৰিম।